কেঞ্চাৰ ৰোগটো কিমান ভয়ানক ন? যি নেকি এটা পৰিয়াল নিমিষতে শেষ কৰিব পাৰে, যি নেকি জাতি বৰ্ণ একোৱেই নিবিচাৰে। যি এটা বেমাৰ হ'লে জীয়াই থকাৰ যি আশা নিমিষতে নাইকিয়া কৰি পেলায়। হয়, আজি এনেকুৱা বেমাৰৰ বিষয়ে ক'বলৈ গৈ আছোঁ, অৰ্থাৎ সেই বেমাৰটোৰ লক্ষণৰ বিষয়ে ক'বলৈ গৈ আছোঁ, যি নেকি বহুত ভয়াৱহ, যি এবাৰ শৰীৰত সোমালে মানুহ জীৱিত থকাৰ চান্স খুবেই কম। আৰু যোনবিলাক মানুহ জীৱিত হৈ থাকে তেওঁলোকে বিভিন্ন জ্বালা যন্ত্ৰণাৰ সন্মুখীন হ'ব পাৰে। গতিকে আজি ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰোঁ। এতিয়া আমি কেঞ্চাৰৰ যি লক্ষণ আছে সেই লক্ষণকেইটাৰ বিষয়ে আমি আলোচনা কৰিম। যদি সেইকেইটা লক্ষণ আমাৰ দেখিবলৈ পোৱা যায় তেনেহ'লে আমাৰ কেঞ্চাৰ হোৱাটো সম্ভাৱনা আছে। গতিকে এনেকুৱা যদি লক্ষণ দেখা পোৱা যায় তেনেহ'লে আপুনি লগতে গৈ ডক্তৰক কণ্টেক্ট কৰক। এতিয়া আমি আগবাঢ়িছোঁ প্ৰথমটো লক্ষণৰ ফালে। যদি আমাৰ ৰাতি অধিক ঘাম ওলায় তেনেহ'লে আমাৰ বহু ধৰণৰ কেঞ্চাৰৰ লক্ষণ হ'ব পাৰে। এনেধৰণৰ ঘাম ওলোৱাটো নিউক্লেমিয়া বা নিষ্কৰ্মা নামৰ কেঞ্চাৰ এবিধ হ'ব পাৰে। আৰু যদি আমাৰ কোনো অপ্ৰয়োজনীয় বিষ, অৰ্থাৎ কেতিয়াবা শৰীৰত বহুতো বিষ হয় যি হ'ব নালাগে, যদি এনেকুৱা ধৰণৰ কিছুমান বিষ হয় যি নেকি অপৰিকল্পিত, তেনেধৰণৰ বিষ আমি আওকাণ কৰিব নালাগে। কিয়নো এনেধৰণৰ বিষে কেঞ্চাৰৰ আগজাননী দিয়ে। গতিকে আমি এনেকুৱা লক্ষণসমূহ আমি নেদেখা নকৰি আমি ডক্তৰৰ পৰামৰ্শ লোৱাটো অতিকৈ প্ৰয়োজন। তাৰপিছতো লক্ষণ, যদি আপোনালোকৰ ওজন কোনো কাৰণ নোহোৱাকৈ কমি আহিছে তেনেহ'লে ই থাইৰয়ড বা কেঞ্চাৰৰ ৰোগ হ'ব পাৰে আৰু ইয়াক কেতিয়াও নেদেখা কৰিব নালাগে। এনেকুৱা হ'লে আমি লগে লগে ডক্তৰৰ পৰামৰ্শ লোৱাটো উচিত। যদি কোনো কাৰণ নোহোৱাকৈ আমাৰ গাঁঠিৰ বিষ আৰম্ভ হ'বলৈ ধৰিছে তেনেহ'লে ই এটা কেঞ্চাৰৰ আগজাননী হ'ব পাৰে। গতিকে আমাৰ যদি কিবা বিষ হয় তেনেহ'লে আমি ডক্তৰৰ ওচৰত যোৱাটো খুবেই প্ৰয়োজন। শৰীৰৰ যদি কোনো অংশ ফুলিবলৈ ধৰে ইয়াক আমি কেতিয়াও আনদেখা কৰিব নালাগে, কাৰণ ই এটা কেঞ্চাৰৰ লক্ষণ হ'ব পাৰে। যদি কোনো কাৰণ নোহোৱাকৈ প্ৰস্ৰাৱ পায়খানাৰ লগত তেজ ওলাবলৈ ধৰিছে তেনেহ'লে এইটো সহজভাৱে নল'ব, কাৰণ এইটো কেঞ্চাৰৰ এটা লক্ষণ হ'ব পাৰে। গতিকে যদি এনেকুৱা হয় আমি লগতে ডক্তৰৰ ওচৰত গৈ ডক্তৰৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিব লাগে, কাৰণ এনেকুৱা হ'লে পাছলৈ বিপদ আহিব পাৰে, অৰ্থাৎ কেঞ্চাৰে আমাক খুলি খাব পাৰে। যদিহে আমাৰ কোনো ছালৰ বেমাৰ হয়, অৰ্থাৎ ছালত ঘাঁ খুজতি লগতে বিভিন্ন ধৰণৰ পোহা ওলাবলৈ ধৰে তেনেহ'লে এইটো সাধাৰণভাৱে নল'ব, কাৰণ ইও এটা কেঞ্চাৰৰ লক্ষণ হ'ব পাৰে। আজি মই এই ভিডিঅ'টোত কেঞ্চাৰৰ কিছুমান লক্ষণৰ কথা ক'লোঁ। যদি আপোনালোকৰ এনেকুৱা ধৰণৰ লক্ষণ দেখিবলৈ পাইছে তেনেহ'লে আপুনি আজিৰ এই ভিডিঅ'টোত যিকেইটা লক্ষণৰ কথা ক'লোঁ, যদি আপোনালোকৰ শৰীৰত এনেকুৱা ধৰণৰ লক্ষণ দেখিবলৈ পাইছে তেনেহ'লে আপোনালোকে আনদেখা নকৰি ডক্তৰৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিব, কাৰণ এইবিলাক সৰু সুৰা বেমাৰে পাছলৈ ডাঙৰ বেমাৰৰ ৰূপ ল'ব পাৰে। আজিলৈ ইমানখিনিয়ে আছিলে। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু লগতে আপোনালোকে কোন ঠাইৰ পৰা আমাৰ ভিডিঅ'টো চাই আছে কমেণ্টত নিশ্চয় জনাব। ধন্যবাদ।